নমস্কাৰ। আজি কবিতাৰ শিৰোনাম জুই। দুচকুৰ পৰাই সেই শিল দুটাৰ আৱিষ্কাৰ, যাৰ ঘৰখনত আদি জুই জন্ম। দুখৰ কথা যে জুইয়ে প্ৰথম নিজক পুৰে, সুখৰ কথা যে জুইৰ দৰে চাই অনুতাপ নাই। কবিতাটো অসমৰ জনপ্ৰিয় আলোচনী সাতসৰীত প্ৰকাশ পাইছিল। কবিতা ভালপোৱাসকলে, কবিতা পঢ়ি ভালপোৱাসকলে, কাব্য ৰসিকসকলে মোলৈ ফোন কৰিছিল কবিতাটো ভাল লাগিছে বুলি। কবিতা নিজে লিখিও খুব ভাল লাগে আৰু এই কবিতাটো মই নিজে লিখিও খুব ভাল পাইছিলোঁ। ইয়াৰ অৰ্থ নিশ্চয় ব্যাপক আৰু গূঢ়াৰ্থ এটা নিশ্চয় আছে যায়। কিন্তু যি পটভূমিত কবিতাটো লিখা হৈছে, সেই পটভূমিত লিখিবলৈ যাওঁতে নিশ্চয় এনেকুৱা ধৰণৰ কিছু অভিজ্ঞতা বা পৰিৱেশ আমি সন্মুখীন হ'বলগীয়া হয়। তেতিয়াহে এনেকুৱা ধৰণৰ কবিতা লিখা হয় বুলি ক'ব পৰা হয়। কাৰণ কবিসকলে বাস্তৱ অভিজ্ঞতাৰ পৰাহে এটা কবিতা লিখে আৰু সেই অভিজ্ঞতাক কবিতাৰ ৰূপ দি পাঠকৰ মাজলৈ লৈ যায়। আৰু যেতিয়া পাঠকে কবিতাটো ভাল পাইছোঁ বুলি বা কবিতাটো ভাল হৈছে বুলি তেওঁলোকে মতামত আগবঢ়ায় আৰু তেওঁলোকে সঁহাৰি আগবঢ়ায়, তেতিয়াই কবিতা এটা ভাল হৈছে বুলি বা কবিতা এটা সাৰ্থক হৈছে বুলি এজন কবিয়ে উপলব্ধি কৰিব পাৰে। এই কবিতাটো লিখি মই নিজেও কিছু ভাল পাইছিলোঁ আৰু পাঠকেও যিহেতু ভাল পাইছোঁ বুলি অৱগত কৰিছিল, গতিকে নিশ্চয় কবিতাটোৰ এটা অৰ্থ আৰু এটা তাৎপৰ্য আছে বুলি মই ক'ব পাৰোঁ। আৰু এই কবিতাটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কেনে পালে আপোনালোকে জনাব। আৰু বিশেষকৈ আমাৰ যি আলোচনী আছে, এখন ইণ্টাৰনেশ্যনেল আলোচনী। এই আলোচনীত আমি অসমৰ যিমান ভাষা আছে, সেই ভাষাসমূহৰ কবিতাসমূহ ইয়াত স্থান দিয়াৰ লগতে ভাৰতৰ আৰু পৃথিৱীৰ বিভিন্ন ভাষাত প্ৰকাশিত বা বিভিন্ন ভাষাত লিখিত কবিতাসমূহ আমি স্থান দিবলৈ চেষ্টা কৰোঁ। গতিকে আপোনালোকে নিজেও কবিতা লিখিব, আমাৰ আলোচনীলৈ দিব আৰু আমাৰ ইউটিউবত প্ৰচাৰ কৰিবৰ কাৰণে আপোনালোকৰ কবিতা পাঠৰ ভিডিঅ'সমূহ দিব আৰু আমাৰ কবিতাৰ এই আলোচনীখনৰ এই চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।